অয়েলৰ বাগজান দুলিয়াজান সংযোগী CODP তেল পৰিবাহী পাইপলাইনত ফুটা কৰি তেল চুৰি কাৰ্য সংঘটিত। তেল চুৰি কাণ্ডৰ সমগ্ৰ ঘটনাটো সম্প্ৰতি আৰক্ষীৰ তদন্তৰ আওতাত। তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিৰ সমীপত এই তেল চুৰি কাণ্ড। মাষ্টাৰ মাইণ্ড ৰুবুল মৰাণ নামৰ এজন ব্যক্তিয়ে প্ৰায় এবছৰ ধৰি তেল চুৰি কাৰ্য সংঘটিত কৰি আহিছে। মৰাণে নিজৰ ঘৰৰ বাৰীৰ চাৰিসীমাৰ ভিতৰত এটা টেপিং পইণ্ট স্থাপন কৰি এডাল পাইপেৰে তেল সৰবৰাহ কৰি আহিছিল। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিৰ সমীপত এই তেল চুৰি কাণ্ড। মাষ্টাৰ মাইণ্ড ৰুবুল মৰাণ নামৰ এজন ব্যক্তিয়ে প্ৰায় এবছৰ ধৰি তেল চুৰি কাৰ্য কৰি আহিছে। মৰাণে নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত টেপিং পইণ্ট সংস্থাপন কৰি এডাল পাইপেৰে তেল সৰবৰাহ কৰি আহিছিল। পূৰ্বতেও এইদৰে তেল চুৰি কাৰ্য সংঘটিত কৰি জেললৈ যোৱাৰ পাছতো পুনৰ এই চুৰি কাৰ্য চলাই গৈছিল। জানিব পৰা অনুসৰি শনিবাৰে নিশা AS 22C1695 নম্বৰৰ ডাম্পাৰ বাহনখনত তেল ভৰ্তি কৰিবলৈ লোৱাৰ মুহূৰ্তত এক গোপন খবৰৰ ভিত্তিত বৰডুবি থানাৰ আৰক্ষীয়ে অভিযান চলাই ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম নহয়। দেওবাৰে অইল ইণ্ডিয়া কৰ্মচাৰী, তিনিচুকীয়া জিলা আৰক্ষী উপপৰিদৰ্শক আৰু বৰডুবি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ তেল চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰীসমূহ জব্দ কৰে। এই তেল চুৰি কাৰ্যত কোন জড়িত আছে সেই সম্পৰ্কে তদন্তকাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। তেনেকৈতো আমাৰ বহুত দিনৰ পৰা গম পোৱা হেৰিটো নাই। কালি হঠাৎ মানে গম পোৱা হ'ল, মানে ইয়াত এনেকুৱা ধৰণৰ আমাৰ অইলৰ CODP লাইনত টেপিং পইণ্ট এটা ওলাইছে বাহাদুৰ চাৰিআলি নিচেই কাষতে। তাৰপিছত আমাৰ চিকিউৰিটি ডিপাৰ্টমেণ্টৰ আৰু প্ৰশাসনৰ মানুহ আহি উচ্ছেদ কৰাত এখন ডাম্পাৰ গাড়ী মানে জব্দ কৰে আৰু লগতে যি ঘৰ মানুহ আছে তেখেতৰ ঘৰৰ মানুহক কিবা আপোনাৰ চাৰ্চ কৰিছিলে নেকি। এতিয়া মানুহজন এতিয়া বিশেষকৈ মানে ঘৰত নাই, পলাতক বুলি আমি গম পাওঁ। ডাম্পাৰখন কিমান লিটাৰৰ আছিল? ডাম্পাৰখন আপোনাৰ 470 ডাম্পাৰ বুলি আমি অনুমান কৰিছোঁ। কিন্তু লিটাৰ হিচাপত চাবলৈ গ'লে কিমানমান হ'ব? লিটাৰ হিচাপত চাব গ'লে আপোনাৰ মেক্সিমাম 10 কেল, আমাৰ কেল হিচাপত হ'লে মানে এনেই লিটাৰ হিচাপত হিচাপ কৰিবলৈ গ'লে মানে 10,000 লিটাৰ। এইটো দীৰ্ঘদিন ধৰি চলি আহিছিল নেকি? সেইটোতো আমি সঠিককৈ ক'ব নোৱাৰিম। দীৰ্ঘদিনৰ আমি আপোনালোকৰ সেই পাইপডালৰ তলত আৰু এডাল পাইপ দেখিছোঁ। হয়, সেইটো আমাৰ মানে ইয়াত বাগজানটো আৰু দুলীয়াজানলৈ আমাৰ ইয়াত গেছৰ আৰু তেলৰ মানে কেইবাডালো পাইপ অলৰেডি তেল অতিবাহিত কৰিবৰ কাৰণে সংস্থাপন কৰি আছে। টেপিংটো আমি দেখা পাইছোঁ, তাৰ আগতো আপোনাৰ মানে আৰু এডাল টেপিং পইণ্ট এটা আছে, এইটো আগৰ পৰা আছিল নেকি? এইটো আমি অলপ অনুমান কৰিছোঁ অলপ আগৰ পৰা আছে বুলি, যিহেতু পাইপডাল বহুত পুৰণা দেখিছোঁ। হয়, আপোনাৰ অনুমান কিমান বছৰৰ পৰা চলি আছে? 1 বছৰমান হ'ব। 1 বছৰ ছমাহ কিবা এটা অনুমান কৰিব পাৰি। এতিয়া অইলৰ কৰ্তৃপক্ষই মানে কি সিদ্ধান্ত ল'ব? অইলৰ কৰ্তৃপক্ষই এতিয়া মানে এইটো প্ৰথমতে টেপিং পইণ্টটো মেৰামতি কৰাৰ পিছত আৰু নেক্সট পৰ্যায়ত কি ধৰণে আগবাঢ়ে এতিয়া অইলৰ কৰ্তৃপক্ষই তেখেতলোকে গম পাব। হয়, ব্যক্তিজনৰ নামটো বৰ বিশেষ ভালকৈ মই নাজানো আৰু তেখেতৰ ঘৰটো ওচৰতে আছে। তেখেতৰ ঘৰলৈ ইয়াৰ পৰা পাইপ সংযোগ কৰি তেখেতৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত মানে ডাম্পাৰত তেল লোডিং কৰা। ৰাতি আপোনালোকে চাৰ্চ কৰিছিলে টেপিং পইণ্টটো তেওঁলোকৰ ঘৰতে পোৱা গৈছে? তেখেতৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত পোৱা গৈছে। হয়, ইয়াতে আপুনি ৰুবুল মৰাণ তেখেতৰ ঘৰত আমি এটা টিপিঙৰ পইণ্ট পাইছোঁ। ডাম্পাৰ এখনো পোৱা গৈছিল। তেওঁলোকে তাৰমানে পিছফালে এটা অইলৰ পাইপলাইন আছে, তাৰে পৰা সংযোগ কৰি নিজৰ ঘৰৰ ভিতৰতে টেপিং পইণ্ট এটা উলিয়াই তাৰে পৰা তেল ইয়াৰ চুৰ কৰি বেচি আছিল। গতিকে সেইমতে আমি ডাম্পাৰখন জব্দ কৰিছোঁ আৰু বাকীখিনি এতিয়া অইলৰ পৰা মানুহ আনি আমি ব্লক কৰাৰ কাৰণে কাম কৰি আছোঁ। এতিয়াতো আমি বহুত দিনৰ পৰাই হৈ আছে যেন ভাব হৈছে, কাৰণ পাইপলাইনটোতো পুৰণা হয় অলপ, কিন্তু এতিয়া মানুহজন ধৰা পৰা নাই, পলাতক হৈ আছে। তেওঁ পালেহে বাকীখিনি তথ্য পোৱা যাব। অনুসন্ধান চলি আছে। সেইটো আমিতো এনেকৈ গম নাপাম। কালি যিখন ডাম্পাৰত তেল ভৰ্তি তেল পাইছিলে নেকি? নাই, ভৰ্তি নাছিল, অলপ আছিল। এতিয়া কিমান আছিল তো ডাম্পাৰত আমি জুখিব পৰা নাই। জব্দ কৰা হৈছে। আৰু লগতে কি জব্দ কৰিছে? বৰ্তমানলৈকে ডাম্পাৰ জখলা এখন পাইছিলোঁ আৰু বাকীখিনি এতিয়া টেপিং পইণ্ট যিবোৰ আছে সেইবোৰ অইলে খুলিবলৈহে আমি জব্দ কৰিব পাৰিম।